নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি কেইটামান কুৱেশ্যন লৈ আহিছোঁ যিকেইটা অতি ইম্পৰ্টেণ্ট, বহুতে নজনা কুৱেশ্যন। আপোনাৰ কুৱেশ্যনকেইটা জানি আপোনাৰ বহুতেই ভাল লাগিব, গতিকে কুৱেশ্যনকেইটা সকলোৱে চাব শেষলৈকে। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে আজিৰ প্ৰথমটো কুৱেশ্যনটো লৈ আহিছোঁ। প্ৰথমটো কুৱেশ্যন হৈছে, পৃথিৱীৰ এনে এখন ঠাই আছে য'ত প্ৰায় 2 মাহ সূৰ্য অস্ত নাযায়, সেই ঠাইখন ক'ত সুধিছে। এই কুৱেশ্যনটোৰ উত্তৰ আমি একেবাৰে শেষত ক'ম, গতিকে এইটো তোমালোকে জানা যদি ইয়াৰ উত্তৰটো কমেণ্ট কৰা। ইয়াৰ উত্তৰটো কি হয় আমি ভিডিঅ'টোৰ শেষত জনাম। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, পৃথিৱীৰ কোনটো জীৱই হৃদয় নোহোৱাকৈ জীয়াই থাকিব পাৰে। হৃদয় নোহোৱাকৈ কোনটো জীৱই জীয়াই থাকিব পাৰে সুধিছে, কমেণ্ট কৰা ইয়াৰ উত্তৰটো। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, জেলিফিছ। এই জেলিফিছে হৃদয় নোহোৱাকৈ জীয়াই থাকিব পাৰে। এই জেলিফিছ হৈছে সাগৰত বাস কৰা এবিধ অতি সৰল আৰু আশ্চৰ্যকৰ মেৰুদণ্ডহীন জলচৰ প্ৰাণী হয় এই জেলিফিছ। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, এনেকুৱা কোনখন দেশ আছে য'ত স্থায়ী নদী নাই। কোনখন দেশত কোনো স্থায়ী নদী নাই সুধিছে। ইয়াৰ অপশ্যনৰ কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ছৌদি আৰৱ। ছৌদি আৰৱত কোনো স্থায়ী নদী নাই। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। প্ৰতিটো কুৱেশ্যন আমি ছেকেণ্ড সময় দিওঁ, 5 ছেকেণ্ডৰ ভিতৰত সকলোৱে উত্তৰ দিব। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, কোনটো ধাতু হাতেৰে ধৰি থাকিলেও গলি যাব পাৰে। কোনটো ধাতু হাতেৰে ধৰি থাকিলেও গলি যাব পাৰে, কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গেলিয়াম। গেলিয়াম ধাতু হাতেৰে ধৰি থাকিলেও গলি যাব পাৰে। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, কোনটো গ্ৰহত এদিন এবছৰতকৈও দীঘল। কোনটো গ্ৰহত এদিনটো এবছৰতকৈ দীঘল, সকলোৱে কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শুক্ৰ। শুক্ৰ গ্ৰহত এদিনটো এবছৰতকৈও দীঘল। তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, পৃথিৱীৰ আটাইতকৈ ওখ জলপ্ৰপাত কোনটো। ওখ জলপ্ৰপাত সুধিছে কোনটো, সকলোৱে কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, এঞ্জেল জলপ্ৰপাত। এইটো হৈছে পৃথিৱীৰ আটাইতকৈ ওখ জলপ্ৰপাত। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত কোনটো। পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত কোনটো, সকলোৱে কমেণ্ট কৰা। ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট হৈছে পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, পৃথিৱীৰ আটাইতকৈ গভীৰ সাগৰ কোনটো। কোনখন আটাইতকৈ গভীৰ সাগৰ। ইয়াৰ অপশ্যনত দিছে অপশ্যন এ, আৰৱ সাগৰ, অপশ্যন বি, ভাৰত মহাসাগৰ, অপশ্যন চি, প্ৰশান্ত মহাসাগৰ আৰু অপশ্যন ডি, আটলাণ্টিক মহাসাগৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ আটাইতকৈ গভীৰ সাগৰ। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, কোনখন দেশত আটাইতকৈ বেছি দ্বীপ আছে। কোনখন দেশত আটাইতকৈ বেছি আইচলেণ্ড আছে সুধিছে। ইয়াত দিছে অপশ্যন এ, ইণ্ডোনেছিয়া, অপশ্যন বি, ফিলিপাইনছ, অপশ্যন চি, ছুইডেন, অপশ্যন ডি, জাপান। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ছুইডেন। ছুইডেনত আটাইতকৈ বেছি দ্বীপ আছে। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, কোনটো গ্ৰহক ৰঙা গ্ৰহ বোলা হয়। ৰঙা গ্ৰহ কোনটো গ্ৰহক কোৱা হয়। অপশ্যন এত দিছে মংগল, অপশ্যন বিত দিছে বুধ গ্ৰহ, অপশ্যন চিত দিছে বৃহস্পতি গ্ৰহ আৰু অপশ্যন ডিত দিছে শনি গ্ৰহ। গতিকে শুদ্ধ উত্তৰটো কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মংগল গ্ৰহ। মংগল গ্ৰহক ৰঙা গ্ৰহ বোলা হয়। এতিয়া আমি আজিৰ যিটো প্ৰথমতে সোধা হৈছিলে কুৱেশ্যন, সেইটো কুৱেশ্যনটোৰ উত্তৰ যিহেতু আমি শেষত জনাম গৈছিলোঁ, গতিকে সেইটোৰ উত্তৰটো আমি জনোৱা হওক।
কুৱেশ্যনটো সুধিছিলে যে পৃথিৱীত এনে এখন ঠাই আছে য'ত প্ৰায় 2 মাহ সূৰ্য অস্ত নাযায়। সেই ঠাইখন ক'ত আছে সুধিছিলে। ইয়াৰ অপশ্যনৰ কোনখন ঠাই হয় সুধিছিলে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নৰৱে। নৰৱেত প্ৰায় 2 মাহ সূৰ্য অস্ত নাযায়। তোমালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালা সকলোৱে কমেণ্ট এটা কৰি জনাবা। এনেধৰণৰ ভিডিঅ' লাগে যদি সকলোৱে কমেণ্ট কৰিবা, আমি লৈ আহিবলৈ চেষ্টা কৰিম নতুন নতুন কুৱেশ্যন, নজনা বহু কথা। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ। তেন্তে আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।